অনুষ্ঠানত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ পৰম পূজনীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ সন্মানীয় ভৱেন্দ্ৰনাথ ডেকা মহোদয়, উপপদাধিকাৰ সোণোৱাল বাপ, আজিৰ আমাৰ মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, সন্মানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট সন্মানীয় বিধায়কসকল, সকলো আমন্ত্ৰিত অতিথিবৃন্দ, সন্মুখৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ আই মাতৃসকল, সকলো ভক্তপ্ৰাণ ৰাইজ, মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো জ্যেষ্ঠজনলৈ মই মোৰ শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ বাবে এক সৌভাগ্য যে আজি ইমান সুন্দৰভাৱে আয়োজিত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰি যি মৰম, যি আশীৰ্বাদ অভ্যৰ্থনা সমিতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় সকলো বিষয়ববীয়াসকলে আমাক আশীৰ্বাদ কৰিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দৰে অভাজনক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত দুআষাৰ ক'বলৈ দিয়াটো মোৰ বাবে মোৰ সীমিত জ্ঞানেৰে মই ইয়াত বক্তব্য ৰখাটো কেৱল মাত্ৰ মোৰ ধৃষ্টতাহে হ'ব। সেয়েহে মই বহুত একো ক'বলৈ নাযাওঁ, কেৱল মই মোৰ অনুভৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। গুৰুজনাই যি আমাৰ এই সমাজ নিৰ্মাণ কৰিলে, যি অসমীয়া সমাজখন আগবঢ়ালে, সেই গুৰুজনাৰ গুণানুকীৰ্তন, সেই গুৰুজনাৰ গুণমুগ্ধ হিচাপে আজি সকলোৱে ইয়াত সমবেত হৈ আমি কৃষ্ণ বন্দনাৰে, গুৰু বন্দনাৰে আজিৰ এই অঞ্চলক আজি মুখৰিত কৰিছোঁ। আৰু এই সুন্দৰ বৈকুণ্ঠপুৰীত ৰূপান্তৰ হোৱা এই ঠাইত আমি সকলো সমবেত হৈছোঁ। গুৰুজনাই যি একশৰণ নাম ধৰ্ম যি প্ৰতিষ্ঠা কৰিলে, মূল লক্ষ্য যে এগৰাকী সেৱক কেনেকৈ আমি হ'ব পাৰোঁ, কেনেকৈ আমি ভগৱান নিজৰ ভিতৰত বিচাৰি পাব পাৰোঁ, কেনেকৈ এগৰাকী ভক্ত হিচাপে নিজক ৰূপান্তৰ কৰিব পাৰোঁ। গুৰুজনাৰ মূল দৰ্শনে আছিলে যে আমি প্ৰতিগৰাকী ব্যক্তিয়ে যাতে গোটেই প্ৰকৃতিক অনুভৱ কৰিব পাৰোঁ যে ইয়াত ব্ৰহ্ম বিৰাজমান আছে। আৰু সেয়েহে তেওঁৰ মূল আছিলে কেনেকৈ আমি সেৱক হ'ব পাৰোঁ। এগৰাকী সেৱকৰ যি আমাৰ গুণ থাকিব লাগে সেইখিনি যাতে এজন ব্যক্তিৰ মাজত সেইখিনি থাকে। সেয়েহে তেওঁ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে। যি বৈষ্ণৱ, তেওঁ নতুন বৈষ্ণৱ হিচাপে অসমীয়া সমাজখনক নিৰ্মাণ কৰিব বিচাৰিছিলে। বৈষ্ণৱ বুলি ক'লে আমি যি বুজি পাওঁ যে এগৰাকী বৈষ্ণৱ কোন হ'ব? যিগৰাকীয়ে আনৰ কথা চিন্তা কৰিব, আনৰ দুখত সমভাগী হ'ব, যি আনৰ কাৰণে চিন্তা কৰিব, যি সমগ্ৰ প্ৰকৃতিৰ লগত নিজকে ৰুজিতা খুৱাই জীৱন নিৰ্বাহ কৰিব, সহজত ঈশ্বৰৰ ভক্তি কৰি সমাজখনৰ বাবে সেৱা আগবঢ়াব। সেইকাৰণে গুৰুজনাই আমাক খুব সহজ ব্যৱস্থা দিছিলে যে প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰিব পাৰে যাতে আমি কেনেকৈ ভগৱানৰ লগত সম্পৃক্ত হ'ব পাৰোঁ, আমি কেনেকৈ এগৰাকী ভাল ভক্ত হ'ব পাৰোঁ। যেতিয়া আমি ভগৱানৰ লগত আমি ভক্তিৰ মাধ্যমেৰে জড়িত হ'ব পাৰিম, সিয়ে সমাজখনক সংস্কাৰিত কৰিব। প্ৰেম আৰু ভক্তিয়ে হৈছে সমাজ নিৰ্মাণৰ মূল আধাৰশিলা। আৰু সেয়ে গুৰুজনাই আমাক শিকাই থৈ গৈছে। আমি কেৱল সেই দৰ্শনক আজি আগবঢ়াই আজি সৰ্বাংগ সুন্দৰ অসমীয়া সমাজ আজি আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই যেতিয়া বাৰ্ষিক অধিৱেশন আয়োজন কৰে, যেতিয়া সকলো অসংখ্য গুণমুগ্ধ ভক্তপ্ৰাণ ৰাইজৰ সমবেত হয়, ইয়াত যেন আমি এক উৰ্জাৰ সন্ধান পাওঁ।
আমি যাতে সকলোৱে শক্তিৰ উমান পাওঁ, আমি যাতে সকলোৱে অনুভৱ কৰিব পাৰোঁ যে আমি সমাজৰ বাবে কিমান দায়বদ্ধ, আমি সমাজখনৰ বাবে কিমান কৰিবলগীয়া আছে, আমি এই সমগ্ৰ প্ৰকৃতিৰ বাবে কেনেকৈ কাম কৰিবলগীয়া আছে। ইয়ে আমাৰ প্ৰেৰণাৰ আৰু উন্নয়নৰ বাবে ইয়ে আমাক শক্তি আগবঢ়ায়। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজিৰ এই অনুষ্ঠানত আহি আমি সকলো অনুপ্ৰাণিত হৈছোঁ। আজি সকলোৱে অনুভৱ কৰিছোঁ যে আমি সমাজখনত আমি সকলোৱে ইজনে সিজনৰ পৰিপূৰক হয়, আমি কোনো কাৰো প্ৰতিদ্বন্দ্বী নহয়, আমি সকলোৱে সকলোৰ বাবে পৰিপূৰক। সেইকাৰণে কৃষ্ণই গীতাত যেনেকৈ কৈছে যে সমগ্ৰ এই প্ৰকৃতি এক সূতাৰে তেওঁ এক মণিৰ দৰে বান্ধি ৰাখিছে আৰু সেই সূতাডালে হৈছে ভগৱান কৃষ্ণ। সেয়েহে আমি সেই কৃষ্ণ বন্দনা আমাৰ মনত অনুভৱ কৰিব পৰা, আমি যাতে সেই অনুভৱৰে সেই ভক্তি আৰু প্ৰেমৰে আমি যাতে সমাজ এখন নিৰ্মাণ কৰিব পাৰোঁ, সকলোৱে সকলোৰ বাবে চিন্তা কৰি কাম কৰিব পাৰোঁ। আমাৰ কৰ্মত যাতে নিষ্ঠা থাকে, আমাৰ কৰ্মত যাতে নিস্বাৰ্থ ভাৱ থাকে, সেই ধাৰণা যাতে আমাৰ সৃষ্টি হওক। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাজৰ নতুন প্ৰজন্মক বহুত শিক্ষা প্ৰদান কৰিছে, কেনেকৈ সমাজৰ বাবে সেৱা কৰিব লাগে, কেনেকৈ সমাজৰ বাবে চিন্তা কৰিব লাগে, সমাজত কেনেকৈ একত্ৰিতভাৱে থাকিব লাগে, কেনেকৈ সমাজে সকলোৰ বাবে চিন্তা কৰি কাম কৰিব লাগে, সকলোখিনি কথা আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি আমাক শিক্ষা দিছে, আমাক সেই মনোভাৱ সৃষ্টি কৰোৱাইছে। নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যি ভূমিকা, সেই ভূমিকা আজি সকলোৱে চাগে আজি আমি সন্মান সহকাৰে অনুভৱ কৰোঁ। মই এই বক্তব্য যি কথাখিনি কৈছোঁ কেৱল মাত্ৰ মোৰ একান্ত মনৰ মোৰ সীমিত জ্ঞানেৰে কোৱা বক্তব্য, মই কোনো বহু বিষয় জানা মানুহ হিচাপে মই কোৱা নাই, মই মোৰ মনৰ ভাৱখিনিহে কৈছোঁ। আপোনালোকৰ মাজত থাকি আমি বহুত কথা শিকোঁ, বহুত কথা জানো, আপোনালোকৰ পৰা আমাৰ ভৱিষ্যতে বহুত শিকিবলগীয়া আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই যেনেকৈ সমাজ নিৰ্মাণৰ বাবে আমাকো অনুপ্ৰাণিত কৰিছে, এনেকৈ সদায় শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া সমাজখনৰ উত্তৰণৰ বাবে গুৰুজনাৰ দৰ্শন আৰু আদৰ্শ আগবঢ়াই লৈ যাবৰ বাবে সদায়ে কাম কৰক, তাকে মই কামনা কৰিলোঁ। আজি প্ৰধান সম্পাদকৰ নামটো মই ল'ব লাগিব আৰু আমাৰ পদাধিকাৰ বাপৰ নাম ল'ব লাগিব। তেখেতসকলৰ পৰা যিখিনি মৰম মোক ব্যক্তিগতভাৱে তেওঁলোকে কৰিছে, সঁচাকৈ মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। আৰু মই বেছি দীঘলীয়াকৈ নকওঁ, আজি এই অনুষ্ঠানত আজি এই পৰিৱেশে নিশ্চিতভাৱে আমাক ভৱিষ্যতে সমাজখনে যাতে আৰু আগবাঢ়িব পাৰে তাৰ বাবে অনুপ্ৰাণিত কৰিছে, তাকে কামনা কৰি গুৰুজনাৰ দৰ্শন আৰু আদৰ্শই প্ৰতিগৰাকী ব্যক্তিক অনুপ্ৰাণিত কৰক, যাতে প্ৰেম আৰু ভক্তিৰে যাতে আমি সমাজখনৰ বাবে কাম কৰিব পাৰোঁ, সমস্ত জগতৰ বাবে আমি কাম কৰিব পাৰোঁ। সেয়ে আমাক জগতগুৰু শংকৰদেৱে আমাক শিকাই থৈ গৈছে। সেই আদৰ্শৰে যাতে অসমীয়া সমাজ ভৱিষ্যতে আগবাঢ়ি যাওক, তাকে কামনা কৰি মোৰ মনৰ কবলীয়া কথাখিনি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। ধন্যবাদ। কৃষ্ণ।